নমস্কাৰ এই মুহূৰ্তত আপোনালোক দিবলৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো 2024 চনৰ কিন্তু PMAY চৰকাৰী ঘৰত কিন্তু নতুন লিষ্ট আহি পৰিছে। আপোনাৰ নাম আছে নে আপুনি কেনেকৈ চেক কৰিব আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাওক, স্কিপ নকৰি আপুনি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনাৰ চেনেলটোত নতুন হৈ থাকে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। তো এতিয়া আপোনালোকে PMAY চৰকাৰী ঘৰত যদি আপোনালোকৰ লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে তিনিটা কিস্তিত আপোনালোকে এই চৰকাৰী ঘৰ লাভ কৰিব। তো আহক আমি চাই লওঁ আপোনালোকে PMAY চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আছে নে নাই, আপুনি কেনেকৈ চেক কৰিব আপোনাৰ নিজৰ নাম আছে নে নাই। আপোনাৰ নাম থাকে তেনেহ'লে আপোনালোকে তিনিটা কিস্তিত কিন্তু আপোনালোকে আপুনি 2024 চনৰ PMAY চৰকাৰী ঘৰৰ টকা কিন্তু আপুনি লাভ কৰিব। আপুনি এই টকা লাভ কৰিব যদি আপোনালোকৰ এই লিষ্টত 2024 চনৰ লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়া আপোনালোকে আহক আমি এতিয়া। তো এতিয়া আপুনি আপোনাৰ নামটো চেক কৰিবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। ব্ৰাউজাৰত যাই আপোনালোকে তাত লিখি দিব লাগিব PMAY.nic.com। তো মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক মই এইটো চেনেলত ডেইলি আপলোড দি থাকোঁ। তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাওক। চ' আপোনাক মই ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ, আপোনাৰ ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। এতিয়া আপোনাৰ যিকোনো এটা ব্ৰাউজাৰত যায়, ব্ৰাউজাৰত লিখি দিব যায় PMAY। মই লিখি দিওঁ, আপুনি চাই লওক PMAYG.nic। এইটো আপোনালোকে লিখি দি আপোনালোকে চাৰ্চ কৰিব। চ' চাৰ্চ কৰাৰ লগে লগে কিন্তু আপোনালোকৰ মাজত এটা নতুন ইণ্টাৰফেচ খোল খাব। এই ইণ্টাৰফেচ খোল খাব আপোনালোকে যিটো ফাৰ্ষ্টত এইটো লিংক আহিব সেইটো লিংকত কিন্তু আপোনালোকে ক্লিক কৰি দিব লাগিব। চ' মই ক্লিক কৰি দি আছোঁ। আপোনাৰ ভিডিঅ'টো স্কিপ নকৰিব, আপুনি স্কিপ কৰি চালে কিন্তু আপোনালোকে মিষ্টেক কৰিব। আপুনি স্কিপ নকৰি আপোনাৰ ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই থাকক। চ' আপোনালোকৰ মাজত আকৌ কিন্তু নতুন ইণ্টাৰফেচ খোল খাব। চাওক এনেকৈ কিন্তু আপোনালোকৰ মাজত এটা ইণ্টাৰফেচ খোল খাব। তো ইণ্টাৰফেচ খোল খোৱাৰ পিছত আপোনালোকে কিন্তু এই 3 লাইন যিটো আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব। চ' এই 3 লাইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কিন্তু ইয়াত চাওক বহুকেইটা অপশ্যন আহিছে। এই অপশ্যনকেইটাত আপোনালোকে চিলেক্ট কৰি দিব যে আৱাজ অফ যিটো আছে এইটো আপোনালোকে এইটো চিলেক্ট কৰি দিব। চ' মই কালাৰটো চেঞ্জ কৰি দিওঁ, আৱাজ অফ যিটো আছে এইটোত আপোনালোকে চিলেক্ট কৰি দিব। চ' মই চিলেক্ট কৰি দি আছোঁ। চ' চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে কিন্তু ইয়াত কেইটামান অপশ্যন শ্ব' কৰিছে। ইয়াত আপোনালোকে ডাটা এণ্ট্ৰি, আপোনালোকে ৰিপৰ্ট, FTO ট্ৰেকিং। তো আপোনালোকে এইটোত চিলেক্ট কৰিব কি আপোনালোকে ৰিপৰ্ট যিটো আছে আপোনালোকে এই ৰিপৰ্টটোত আপোনালোকে ক্লিক কৰি দিব। চ' ৰিপৰ্টটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। চ' এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা খোল খাব। চ' আপোনালোকে একেবাৰে স্ক্ৰল ডাউন কৰি তলত আহি আপোনাৰ এইচ নাম্বাৰ যিটো আছে চাওক, ইয়াৰ পৰা চাওক AB। এতিয়া আপোনালোকে এইচ নাম্বাৰ যিটো আছে এইচ সেইটোত আপোনালোকে ক্লিক কৰি দিব। এই এইচ নাম্বাৰটোত চাওক, ইয়াত যাওক ছ'চিয়েল অডিট ৰিপৰ্ট। চ' আপোনালোকে ইয়াত চাওক বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াত আপোনালোকে কিন্তু ক্লিক কৰি দিব লাগিব। চ' ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকে দিব লাগিব আপোনাৰ ষ্টেটটো। চ' ইয়াত চিলেক্ট কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ষ্টেট যিটো হয় এই ষ্টেটটো আপোনালোকে চিলেক্ট কৰি দিব। চ' ষ্টেটটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে কিন্তু এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব। চ' আপোনালোকে ডিষ্ট্ৰিক্ট নিজৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে চিলেক্ট কৰি দিব। চ' ডিষ্ট্ৰিক্টটো মই চিলেক্ট কৰি দিলোঁ। চ' ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে আকৌ ইয়াত চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ব্লক নেমটো চিলেক্ট কৰি দিব। আপোনাৰ যিটো ব্লক হয় সেইটো ব্লকটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। যিহেতু মোৰ এইটো ব্লক, এইটো মই চিলেক্ট কৰি দিলোঁ। আপোনাৰ যিটো ব্লক হয় এইটো আপোনালোকে চিলেক্ট কৰি দিব। চ' ব্লকটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে এতিয়া সুধিব আপোনালোকে গাঁও পঞ্চায়ত যিটো হয় আপোনাৰ পঞ্চায়তৰ নাম যিটো হয় এইটো পঞ্চায়তৰ নামটো আপোনালোকে চিলেক্ট কৰি দিব। চ' মই পঞ্চায়তৰ নামটো চিলেক্ট কৰি দিলোঁ। পঞ্চায়তৰ নেমটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ভিলেজৰ নেমটো সুধিব। চ' আপোনাৰ যিটো ভিলেজ হয় সেই ভিলেজৰ নেমটো আপোনালোকে দি দিব। চ' এতিয়া আপোনালোকে পঞ্চায়তৰ নেমটো দি দিলে। পঞ্চায়তৰ নেমটো দিয়াৰ পিছত তো এতিয়া আপোনালোকে সুধিব যে আপুনি কোনটো চনৰ লিষ্টটো চাব বিচাৰিছে। আপুনি যিহেতু আমি 2024 চনৰ লিষ্ট নতুন লিষ্টটো আপুনি চাব সেইকাৰণে আপুনি ইয়াত চিলেক্টত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপোনাক যিটো লিষ্ট লাগে তেতিয়া মানে সেইটো লিষ্ট আপোনালোকে চাব পাৰিব। চাওক যিহেতু আমি 2024 চনৰ লিষ্টটো আমি চাম। এই ইয়াত তলত একেবাৰে লাষ্টত চাওক 2023-24 লিষ্ট যিটো আছে সেইটোত আপোনালোকে ক্লিক কৰি দিয়ক। আপোনালোকে 2024 চনৰ নতুন লিষ্ট আপোনাৰ ওলাই পৰিব। সেইটো যদি আপোনাৰ নাম থাকে তেতিয়াহ'লে আপোনাৰ চৰকাৰী ঘৰত টকা আপোনালোকে 3টা কিস্তিত লাভ কৰিব। তো এইকেইটা ফিল আপ কৰি দিয়াৰ পিছত আপোনালোক আকৌ আপোনাৰ যিটো ইয়াত চিলেক্ট কৰিব দিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটো আপোনালোকে চিলেক্ট কৰি দিব। চ' চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে এটা কেপচা ফিল আপ কৰিব দিব। চ' আপোনাৰ যিটো কেপচা আহিব আপোনাৰ ইয়াত আহিব চাওক, কেপচা এনেকুৱা আহিব। আপুনি -+ যিটো কৰিব দিব আপুনি ইয়াত কৰি দিব। চ' মই ছাবমিট মাৰি দিলোঁ। চ' ছাবমিট মাৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ মাজত নতুন এটা ইণ্টাৰফেচত আপোনালোকে কিন্তু লিষ্টখন শ্ব' কৰি যাব। তো
এয়া লিষ্টখন আপোনালোকে চাব পাৰিছে। তো আপোনালোকে এনেকৈ 2024 চনত PMAY চৰকাৰী ঘৰৰ লিষ্টখন আপোনালোকে নিজৰ মোবাইল ফোনৰ জৰিয়তে আমাৰ নিজৰ ঘৰতে বহি আপোনালোকে লিষ্টখন চাব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। এনেকৈ আপোনালোকে ঘৰতে বহি নিজৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে লিষ্টখন চেক কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি আজি ভিডিঅ'খিনি